লাখ লাখ কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে এক ডাঙৰ খবৰ। প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ সন্তানৰ বাবে দিব বিচাৰিছো আজিৰ এই খবৰ। আপোনাৰ শিশু বা আপোনাৰ সন্তানক অনৈতিক কাৰ্যকলাপৰ পৰা কেনেকৈ মুক্ত কৰি ৰাখিব পাৰিব, কেনেকৈ উচ্চ শিক্ষা আৰু দেশৰ সুনাগৰিক বনাব, যি কৰিলে নিজৰ সন্তানক সমাজৰ অনৈতিক কৰ্মৰ পৰা বচাই ৰাখিব। সমস্ত অনৈতিক কাৰ্যৰ পৰা মুক্তি ৰখাৰ আঁৰত আছে দিনী তালিমী বোৰ্ড। আজি ডবকা আঞ্চলিক দিনী তালিমী বোৰ্ডৰ উদ্যোগত ডবকাৰ চৰ্দাৰগাঁও জালালাবাদ জামে মছজিদত অনুষ্ঠিত হয় মক্তবৰ ছাত্ৰ ছাত্ৰীক পুৰস্কাৰ আৰু সম্বৰ্ধনা অনুষ্ঠান। কিছুদিন পূৰ্বে মক্তৰ ছাত্ৰ ছাত্ৰীক বছৰীয়া পৰীক্ষাত অনুষ্ঠিত হৈছিল, যাৰ বাবে আজি 12টা মক্তবৰ ছাত্ৰ ছাত্ৰীক দিয়া হয় পুৰস্কাৰ আৰু একোখন মানপত্ৰ, য'ত উপস্থিত হয় হজৰত মৌলানা আবুল কাদিৰ চাহাব, হজৰত মৌলানা মুফতি নুৰ আহমদ চাহাব, হাফিজ আব্দুল কাদিৰ কাছিমি, হজৰত মৌলানা সমীৰুদ্দিন চাহাব আৰু বিভিন্ন মক্তবৰ ইমামসকলক লগতে স্থানীয় মুৰব্বীসকল। সকলো অতিথিবৃন্দক একোখন ফুলাম গামোচাৰে আদৰণি দিয়াৰ পিছত বিভিন্ন বক্তাই বিভিন্ন মত প্ৰকাশ কৰে। কিদৰে নিজৰ সন্তানক অনৈতিক কাৰ্যকলাপৰ পৰা দূৰত ৰাখিব আৰু মক্তবৰ শিক্ষাৰ লগতে স্কুলীয়া শিক্ষা দি উচ্চ শিক্ষিত বনাব তাৰ আলোচনা কৰা হয়। ইয়াৰ সমান্তৰালভাৱে মুক্তবৰ শিক্ষক তথা মছজিদৰ ইমামসকলক দৰমহা বৃদ্ধি কৰাৰ বাবেও আহ্বান জনায়। হয়, আমি বৰ্তমান উপস্থিত আছোঁ চৰ্দাৰগাঁও জামে মছজিদ প্ৰাংগণত। ইয়াতে ডবকা আঞ্চলিক দিনী তালিমী বোৰ্ডে 2024 আৰু 25 শিক্ষাবৰ্ষৰ বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰিছিল আৰু সেই পৰীক্ষাৰ ফলাফল আৰু স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক পুৰস্কাৰ বিতৰণৰ কাৰণে আজি ইয়াত পুৰস্কাৰ বিতৰণী সভা অনুষ্ঠিত হৈছিল। আৰু এই সভাত হোজাই জিলা জমিয়তৰ মাননীয় সাধাৰণ সম্পাদক মুফতি নুৰ আহমদ চাহাব আৰু হোজাই জিলা দিনী তালিমী বোৰ্ডৰ সাধাৰণ সম্পাদক মৌলানা সমীৰুদ্দিন চাহাব, জামিয়া ইছলামিয়া জালালিয়া হোজাই মাদ্ৰাছাৰ সন্মানিত শিক্ষক আব্দুল সামাদ চাহাবকে আদি কৰি এই ডবকা আঞ্চলিকৰ অন্তৰ্গত বিভিন্ন মছজিদৰ সন্মানিত ইমাম চাহাবসকল আৰু বিভিন্ন মক্তবৰ সন্মানিত শিক্ষকসকল উপস্থিত আছিল। আজি আমি সকলোৰে উপস্থিতিতে ইয়াতে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ পুৰস্কাৰ আদি দি পুৰস্কৃত কৰা হ'ল আৰু অত্যন্ত সুন্দৰ একোখনকৈ চাৰ্টিফিকেট তেখেতসকলক মানপত্ৰ হিচাপে দিয়া হ'ল। মই আশা কৰিছোঁ যে অসম ৰাজ্যিক দিনী তালিমী বোৰ্ডৰ জিম্মাদাৰ বিশেষকৈ হজৰত মৌলানা মুস্তাক আনফৰ চাহাব, মৌলানা কলিমুদ্দিন চাহাবকে আদি কৰি মই মুৰব্বীসকলৰ নিৰ্দেশ অনুযায়ী সমগ্ৰ অসমতে যি হিচাপত দিনী তালিমী এটা পদক্ষেপ লোৱা হৈছে আৰু দিনী তালিমী ভূমিকা লোৱা হৈছে, বিভিন্ন ঠাইত প্ৰশিক্ষণ আদি হৈ আছে, ঠিক সেইভাৱে ডবকা আঞ্চলিক দিনী তালিমী বোৰ্ডতো সেই হিচাপে কাম হ'ব ইনশাআল্লাহ মই আশা কৰিছোঁ। ইয়াতে বিশেষকৈ আমি শিক্ষাৰ ক্ষেত্ৰে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল কোনো ধৰণৰ অপৰাধৰ লগত জড়িত হ'ব নোৱাৰে, ড্ৰাগছ, মদ, গাঞ্জা, জুৱা, ডেনৰাইট আদি বিভিন্ন ধৰণৰ অপকৰ্মৰ পৰা আঁতৰত থাকি কেৱল মাত্ৰ সভ্যতা, ভদ্ৰতা আৰু সুনাগৰিক হ'ব পাৰে আৰু দিন শিকিব পাৰে, শিক্ষা অৰ্জন কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সন্মানিত শিক্ষকসকলে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু সেই প্ৰচেষ্টাৰ এটা অংশ হিচাপে আজি ইয়াত আমি এখন সভাত উপস্থিত হৈছোঁ। হয়, নিশ্চয় মক্তবৰ শিক্ষকসকল দুটা কাম কৰে তেখেতসকলে। এটা হ'ল তেখেতসকল মছজিদৰ ইমাম আৰু তাৰ সমান্তৰালকৈ এই মছজিদ সংলগ্ন মক্তবৰ শিক্ষক হয়। কিন্তু দুটা চাকৰি এজন ইমাম চাহাবে দায়িত্ব পালন কৰাৰ বিপৰীতে তেখেতসকলৰ দৰমহাৰ পৰিমাণ যদি আপোনালোকে জানে তেনেহ'লে আপুনি হতচকিত হৈ পৰিব। নিশ্চয় আৱেগিক হোৱাৰ কথা। আজিৰ যুগত যি মূল্য বৃদ্ধি হৈছে, আকাশলংঘী মূল্য, যিকোনো পণ্য দ্ৰব্য কিনিবলৈ গ'লে যি মূল্য, সেই মূল্য হিচাপে ইমাম চাহাবৰ এসপ্তাহৰ এটা পৰিয়াল চলাবলৈ যিমান পইচা লাগে এসপ্তাহৰ পইচা ইমাম চাহাবক আমি দিব নোৱাৰোঁ। আমি সমগ্ৰ মুছলিম সমাজক দিনী তালিমী বোৰ্ডৰ ফালৰ পৰা আহ্বান জনাম যাতে আমি প্ৰত্যেকে যাতে আমাৰ এই মক্তবৰ শিক্ষক আৰু মছজিদৰ ইমাম চাহাবসকলক উচিত দৰমহা দিব পাৰোঁ, তাৰ কাৰণে যাতে আমি চেষ্টা কৰোঁ, এয়াই অনুৰোধ সহকাৰে আবেদন জনাইছোঁ। হোজাই জিলা জমিয়ত উলামাৰ ফালৰ পৰা ডবকা আঞ্চলিক জমিয়ত উলামাৰ তত্ত্বাৱধানত ডবকা আঞ্চলিক দিনী তালিম বোৰ্ডে
2024 আৰু 25 শিক্ষাবৰ্ষৰ যিটো বছৰীয়া পৰীক্ষা হৈছিল আৰু তাৰ আজি ফলাফল আৰু পুৰস্কাৰ বিতৰণী সভা অনুষ্ঠিত কৰিছে। সেয়ে মই হোজাই জিলা জমিয়ত উলামাৰ ফালৰ পৰা তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ মুৰব্বিয়ানসকল আৰু ইমাম চাহেবানসকলক বিশেষকৈ মই হোজাই জিলা জমিয়ত উলামাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা যাচিছোঁ। আজিৰ এই সভাখনত আহি মই নিজকে ধন্য মানিছোঁ। মই আনন্দিত হৈছোঁ এইটো কাৰণত যে এই সদৌ অসম দিনী তালিমী বোৰ্ড নামৰ শিক্ষা প্ৰচাৰৰ যিটো সংগঠনে গোটেই অসমত আৰু প্ৰায় ভাৰতবৰ্ষতেই এই শিক্ষাৰ দিশত এটা অৱদান আগবঢ়াই আছে। গতিকে এই অসম সৰ্বশিক্ষা মিছনৰ দৰে এই অসম ৰাজ্যিক দিনী তালিমী বোৰ্ডটো এটা শিক্ষা প্ৰচাৰৰ এটা সংগঠন। তেওঁলোকৰ কৰ্মকৰ্তা সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি অসমৰ চুকে কোণে থকা এই চবাহী মক্তব শিক্ষাৰ দুৰ্বলতাটো যাতে দূৰ হৈ আমাৰ কণ কণ শিশুবিলাক উপযুক্ত শিক্ষিত হৈ উঠে, আদৰ্শ শিক্ষা পায়, তাৰ প্ৰতি মই গোটেই অসমৰ ইমাম চাহাবসকল আৰু সমাজৰ সকলোকে অনুৰোধ জনাইছোঁ যাতে আমাৰ এই শিশুসকল সুশিক্ষা লাভ কৰি সমাজৰ পৰা যিবোৰ কুকৰ্ম আছে এইবোৰ দূৰীভূত হয়, ভৱিষ্যত প্ৰজন্ম আমাৰ সুশিক্ষিত হৈ বেয়া কৰ্ম যিখিনি ইতিমধ্যে আমাৰ এই সাধাৰণ সম্পাদক চাহাবে কৈছে, আমাৰ সমাজত যিবিলাক কুকৰ্ম শিশুৱে কৰে এইবিলাকৰ পৰা যাতে এইবিলাক দূৰীভূত হয় আৰু সমাজৰ একোখন সমাজ আদৰ্শ সমাজৰূপে গঢ়ি তোলে, সেই কথা কামনা ৰাখি মই এইখিনি আজিৰ সভাত মই অনুৰোধ জনাইছোঁ যে সকলোৱে এই অভিযানত সহযোগ কৰক।